ডিমোৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড কাট যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে পথচাৰীয়ে কাণসাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীঘ্ৰেই ঘাইপথ মেৰামতিৰ দাবী জনাইছে পথচাৰীয়ে অধিক জনাব আমাৰ সাংবাদিক শেখৰজ্যোতি দৌৰীয়ে উপস্থিত আছো ডিমোৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আছো কেমেৰা পাৰ্চন নবীন গগৈ দেখুৱাইছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যি পুখুৰী অধিক দ গাঁত মই তাৰ পৰিৱেশ দেখুৱাবলৈ কৈছো আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বাৰম্বাৰ আমি বাতৰি সম্প্ৰচাৰ কৰি থকাৰ পাছতো কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা হোৱা নাই মই পুখুৰী অধিক যিবিলাক দ গাঁতবোৰ দেখুৱাবলৈ কৈছো যিমান পাৰি যদি আমি ওচৰৰ পৰা দেখাওঁ তেতিয়া নিজাবতসকলে সম্পূৰ্ণকৈ দেখিব আৰু বিভাগীয় কৰ্তৃপক্ষৰ তেওঁলোকৰ দৃষ্টি পৰিব মই দেখুৱাবলৈ কৈছো যান বাহন কেনেদৰে গৈছে আৰু তেওঁলোকৰ এই যিবোৰ পুখুৰী অধিক দ গাঁত হৈ পৰিছে বৰষুণ দিয়াৰ লগে লগে ইয়াত পানী হৈ পৰা যথেষ্ট চলাচলৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় মই আগলৈ যদি আহি দেখুৱাব পাৰোঁ আৰু গাঁতসমূহ আছে তাৰ পৰিৱেশসমূহ আমি দেখুৱাইছে কেমেৰা পাৰ্চন নবীন গগৈ দেখুৱাইছে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কামৰ নমুনা দ পুখুৰী অধিক গাঁত হৈ আছে মই ইয়াৰ স্থানীয় কিছু লোক পাইছোঁ মই তেওঁলোকৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ ইয়াতে কি ক'ব এতিয়া ৰাষ্ট্ৰীয় ঘাইপথটো যথেষ্ট ইয়াত জৰাজীৰ্ণ হৈ পৰিছে দ গাঁত হৈ পৰিছে কি ক'ব হয় ইয়াত ছাৰ এইটো আজি বহুত দিনৰ পৰা এনেকৈ পৰি আছে আমি আমাৰ মানে চৰকাৰে ক্ষতিপূৰণো দিয়া নাই আমি কেইবাবাৰো এপ্লাই কৰিলোঁ বা পিটিশ্যন দিলোঁ দিয়াৰ পিছতো তেওঁলোকে 2015 চনত ছাৰ্ভে হৈছিলে তেতিয়া আমি পিটিশ্যন ফাইল কৰিলোঁ আমাৰ কিছুমানৰ মানে ধৰক মোৰ নিজৰ কথা কৈছোঁ মোৰ নেকি আৰু ইয়াত 17জন মানুহ আছে সেইটো পইচা পোৱা নাই কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথৰ যিবিলাক গাঁত হৈ আছে সেই গাঁতবোৰ ঠিক কৰিব লাগে নালাগে বহুত এইটো দৰকাৰী হৈ আছে ইয়াত কেইবাবাৰো এক্সিডেণ্টো হ'ল বহুত মানুহ ইয়াত জখমো হৈছে ডাঙৰ এক্সিডেণ্ট হৈছে আমাৰ চকুৰ আগতে হৈছে এইটো আমি মানে এই ইয়াৰ সিপাৰে যিটো ইয়াত দুটা ডাঙৰ গাঁত আছিলে নলা নেকি তাত বহুত মানুহ এক্সিডেণ্ট হৈ দুখ পাইছে চিৰিয়াছ কণ্ডিশ্যনত হয় আৰু লোকসকল আছে মই তোমাৰ ওচৰলৈ যাম যিটো ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী অধিক গাঁত হৈ পৰিছে দ গাঁত কি ক'বা গাঁতবোৰ ঠিক কৰিব লাগে নাই বিভাগে অতি সোনকালে শীঘ্ৰে মানে আমাৰ ৰাস্তাটো যদি মুকলিকে চৰকাৰে বনাই দিয়ে আমি নথৈ আনন্দিত হ'ম বহুতো ৰাইজৰ ইয়াত এক্সিডেণ্ট হৈছে আৰু এনজাৰ্ডো হৈছে কিছুমান মানুহ চিৰিয়াছ কণ্ডিশ্যনতো ইয়াত এক্সিডেণ্ট হৈছে আমি তুলি মেলি মেডিকেললৈকে পঠাওঁ মানে বহুত বেয়া পৰিস্থিতিত আছে বৰ্তমান ৰাস্তাটো পুনৰ গাঁতকেইটা দেখুৱাবলৈ কৈছো আৰু লোকসকল আছে মই তেওঁলোকৰ ওচৰলৈ যাম মই গাঁতকেইটা নবীন গগৈ দেখুৱাইছে কেমেৰা পাৰ্চন আৰু কেনেদৰে ইয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথত মই তোমাৰ ওচৰলৈ গৈছো কি ক'বা যিহেতু এতিয়া পুখুৰী লিখা দ গাঁত হৈ পৰিছে পোনপ্ৰথমে নিউজ লাইভৰ সকলো দৰ্শকলৈ আমি আন্তৰিক অভিনন্দন জনাইছো যি নহ'লেও আমাৰ এতিয়া নেশ্যনেল হাইৱে যিটো 37 নেশ্যনেল হাইৱে দিহাজান অংশতো পুখুৰী সদৃশ মানে আপোনাৰ অৱস্থা বৰষুণ দিলে ইয়াতে দ নদীত মানে নদীৰ দৰে হৈ যায় ইয়াতে গাড়ী যান জঁট মানে চলাচল কৰাত বহুত মানে ব্যাঘাত জন্মে তেনে ক্ষেত্ৰত মানুহৰ এক্সিডেণ্ট হয় সেইটো চাবলৈ গ'লে আপোনাৰ ডিমৌৰ পৰা আপোনাৰ সুদূৰ যোৰহাটলৈকে যিটো ৰাস্তা একে গতিয়ে দেখি আছোঁ আজি 2-3 বছৰে একে সদৃশে হৈ আছে আজি যোৰহাটৰ পৰা ডিমৌ পাওঁতে মিনিমাম 3.5 ঘণ্টা সময় লাগে য'ত নেকি সেইটো ৰাস্তা 3.5 ঘণ্টাৰ ৰাস্তা নহয় এতিয়া এই দিহাজান অংশটো দেখিছোঁ এই এনেকুৱা পুখুৰী সদৃশে হৈ আছে কোনো ভাল হোৱা নাই গতিকে আমি এটাই কথা অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষই যদি কাম হাতত লৈছে অতি সোনকালে আমাৰ ৰাস্তাটো সুচল অৱস্থা মানে কৰিব লাগে আমি পুনৰ গাঁতকেইটা দেখুৱাবলৈ কৈছোঁ আৰু লোকসকল আছে মই তেওঁলোকৰ ওচৰলৈ যাম গাঁতকেইটা যদি কেমেৰা পাৰ্চনে দেখুৱাব পাৰে পুনৰ নিজাবতসকলৰ ইয়াতে আৰু আমি লোকসকল আহিছে আৰু তেওঁলোকক মই তোমাৰ ওচৰলৈ গৈছোঁ দিহাজান অংশত যথেষ্ট জৰাজীৰ্ণ হৈ গৈছে কি ক'বা এতিয়া ৰাস্তাটোতো আজি কেইবাবছৰৰ পৰা বেয়া হৈ আছে অকণমান বনাই কেতিয়াবা অকণমান বনাই মেৰামতি কৰে আলকেটাও নিদিয়ে আকৌ ভাগি যায় মেৰামতি কৰে আলকেটাও নিদিয়ে অকণমান চেন কেবেল আনিলে ক'ব আনি পেলাই দিলে চেন কেবেল বিনা আলকেটা দিলে থাকিব জানো নাথাকে নিশ্চয় এনেকৈ ভাগি বহুত ক্ষতি হৈছে যান বাহন ক্ষতি মানুহ এক্সিডেণ্ট হৈ যায় আমি হাৰাশাস্তি হ'বলৈ লগা হয় সেইফালে ৰাস্তাটো আপোনাৰ নলা অধিক হৈ আছে দুটা নলা আছিলে আজি কেইদিনমান আগত পুতিছে মানে কি ইয়াত যাত্ৰীৰ যান চলাচলৰ লগতে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে বহুত অসুবিধা হয় মই পুনৰ দেখুৱাইছোঁ এনেদৰে কেমেৰা পাৰ্চন দেখুৱাইছে এনেদৰে পুখুৰী অধিক দ গাঁত হৈ পৰিছে দিহাজনৰ যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ কিন্তু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ নিবেদন ধন্যবাদ জনাইছোঁ।